এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকলক টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ঘৰ পাবলৈ হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এতিয়া APBS আধাৰ পেমেণ্ট ব্ৰিজ ছিষ্টেম সক্ৰিয় কৰিব লাগিব। বেংকৰ লগতে গাঁও পঞ্চায়ত অথবা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত হিতাধিকাৰীসকলে APBS সক্ৰিয় কৰিব পাৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল তেন্তে আপোনালোকৰ কাৰণে আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই চৰকাৰী ঘৰলৈ কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকিলে আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা নোসোমাব। তো যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে নিজৰ নিজৰ বেংক ব্ৰাঞ্চ বা গাঁও পঞ্চায়তত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেইদিনমান আগত কেবিনেট বৈঠকত এনেকৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক। গাঁও প্ৰধানসকল প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱা চিতা কৰাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্ৰতিদিন দিবলগীয়া কেবিনেট সংশ্লিষ্ট বনগাঁও আৰু বন অধিকাৰ আইন 2006ৰ অধীনত গাঁওসমূহৰ বৰ্তমান সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকৰ অনুমোদন জনাইছে। 1 জানুৱাৰী 2025ৰ পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতিমাহে 9,000 টকাৰ পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব। তাৰপিছত লিখা আছে এই পাৰিশ্ৰমিক বনগাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইনৰ গাঁও প্ৰধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে। ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসমৰ গাঁৱে গাঁৱে যিবোৰ গাঁও প্ৰধান আছে সেইসকলক প্ৰদান কৰিব প্ৰতিমাহে দৰমহা। তো অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী গাঁও প্ৰধানসকলক প্ৰতিমাহে 9,000কৈ টকা প্ৰদান কৰিব। তো চলিত জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই গাঁও প্ৰধানসকলক প্ৰতিমাহে 9,000কৈ টকা প্ৰদানৰ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা হৈছে বনগাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইনৰ গাঁও প্ৰধানসকলক প্ৰতিমাহে 9,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মহিলাসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো প্ৰথমে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, তাৰপিছত বিতংভাৱে বুজাই দিম। তো ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অহাকালি হ'ল 10 জানুৱাৰী। অহাকালিৰ দিনটো অসম চৰকাৰে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰে অহাকালি এইকেইখন আঁচনিত থকা লাখ লাখ দুখীয়াসকলক নিজৰ বেংক একাউণ্ট যোগে নতুনকৈ প্ৰদান কৰিব চৰকাৰী ধন।
তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহাকালি 43,45,866 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত 385.23 কোটি টকা প্ৰদান কৰিব। তো কোন কেইখন আঁচনিৰ টকা নতুনকৈ প্ৰদান কৰিব আঁচনিবোৰৰ নাম আপোনালোকক এটা এটাকৈ জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আঁচনিবোৰৰ ভিতৰত ইয়াতে প্ৰথমে কোৱা হৈছে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, লগতে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম আগৰ প্ৰায় অন্তৰ্ভুক্ত হৈ আছিল সেইসকল দুখীয়াক অহাকালি অসম চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। এই দুইখন আঁচনিৰ উপৰি অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি, এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহাকালি নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আপোনাৰ নাম এইবোৰ আঁচনিৰ মাজৰ পৰা কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে যিসকল দুখীয়াই এতিয়ালৈকে এইবোৰ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল দুখীয়াই এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আঁচনিবোৰত আপোনালোকে কেনেকৈ নতুনকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট ইতিমধ্যে প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহায্য বিতৰণ। মাননীয় মুখ্যমন্ত্ৰীয়ে 2024 চনত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,86,487টা পৰিয়াললৈ 35.337 কোটি টকাৰ সাহায্যৰ পোনপটীয়া বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 2024 চনত যিসকল মানুহৰ কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষয় ক্ষতি হৈছিল সেইসকল দুখীয়াক ইতিমধ্যে বেংক একাউণ্ট যোগে প্ৰদান কৰিছে আৰ্থিক সাহায্য। তো আপোনালোকে লাভ কৰিছেনে নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাই 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অহাকালি সোমাব নেকি 10,000কৈ টকা। বহুতে কিন্তু ভিডিঅ' বনাই আছে যে আজি সোমাব, অহাকালি সোমাব, পৰহি 10,000কৈ টকা সোমাব। তেনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব পাৰিছে তেন্তে সেইবোৰ বিশ্বাস কৰিব নালাগে। অহাকালি কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে মোৰ চেনেলৰ সহায়ত আপোনালোকক জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।